নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে ৮ মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি পেঞ্চন আঁচনিৰ ৩০০০কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, আজি সন্ধিয়া কেইবাগৰাকী কেবিনেট সতীৰ্থ তথা জ্যেষ্ঠ চৰকাৰী বিষয়াৰ উপস্থিতিত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত অংশগ্ৰহণ কৰোঁ। বৈঠকত অহা ২৩ মাৰ্চ তাৰিখে কামৰূপ জিলাত কেন্দ্ৰীয়ভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ঘৰসমূহ বিতৰণৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰোঁ। লগতে মুখ্যমন্ত্ৰী মহোদয়ে বিশ্বনাথ জিলাৰ আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আৰ্থিক অনুদান বিতৰণৰ পৰ্যালোচনা কৰে। আগন্তুক ১ এপ্ৰিল তাৰিখে আঁচনিৰ সফল উদ্বোধনীৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেখেতে বিষয়াবৰ্গক নিৰ্দেশ প্ৰদান কৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল, সেই সকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অহা ২৩ তাৰিখে কামৰূপ জিলাৰ পৰা প্ৰদান কৰা আৰম্ভ কৰিব চৰকাৰী ঘৰৰ টকা। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল, তেন্তে আপোনাৰ বেংক একাউণ্টত পৰ্যায়ক্ৰমে সোমাই যাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ৩২,৫০০কৈ টকা। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ১০,০০০কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ১০,০০০কৈ টকা অহা এপ্ৰিল মাহৰ ১ তাৰিখে অসম চৰকাৰে প্ৰদান কৰিব। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে আত্মসহায়ক গোটৰ মহিলাক অহা ১ এপ্ৰিল তাৰিখে ১০,০০০কৈ টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল নেশ্যনেল পেঞ্চন আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, নেশ্যনেল পেঞ্চন আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে, জিনকি মেহনত দেশ কে আধাৰ উনকি পেঞ্চন কা সপনা সাকাৰ, নেশ্যনেল পেঞ্চন স্কিম ফৰ ট্ৰেডাৰ্ছ এণ্ড ছেল্ফ এমপ্লয়েড পেঞ্চনছ। তো ইয়াতে কোৱা অনুযায়ী নেশ্যনেল পেঞ্চন আঁচনিখন হ'ল ট্ৰেডাৰ আৰু ছেল্ফ এমপ্লয়সকলৰ বাবে। তো ট্ৰেডাৰ আৰু ছেল্ফ এমপ্লয়সকলে কৰিব পাৰিব নেশ্যনেল পেঞ্চন আঁচনিত আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত প্ৰতি মাহে ৩০০০কৈ টকা ভাৰত চৰকাৰে প্ৰদান কৰিব। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কোৱা অনুযায়ী নেশ্যনেল পেঞ্চন আঁচনিত ভাৰত চৰকাৰে ৩ কোটি দুখীয়াসকলক অন্তৰ্ভুক্ত কৰিব। তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, কেনেকৈ লাভ হ'ব, সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে মেইন ফিচাৰ। তো মেইন ফিচাৰৰ ভিতৰত কোৱা হৈছে, এচিউৰ্ড পেঞ্চন অফ 3,000 পাৰ মান্থ আফটাৰ দ্য এজ অফ 60 ইয়াৰ্ছ, ভলেণ্টাৰী এণ্ড কণ্ট্ৰিবিউটৰী পেঞ্চন, গভৰ্ণমেণ্ট ইণ্ডিয়া উইল অলছ' কণ্ট্ৰিবিউট ইকুৱেলি, মান্থলি কণ্ট্ৰিবিউশ্যন 55 to 200। তাৰপিছত কোৱা হৈছে পে'মেণ্ট অফ পেঞ্চন বাই LIC। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব, সেইসকল মানুহক ভাৰত চৰকাৰে প্ৰতি মাহে প্ৰদান কৰিব ৩০০০কৈ টকা। কিন্তু আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ পিছত বয়স অনুপাতে ৫৫ টকাৰ পৰা আৰম্ভ কৰি ২০০কৈ টকা জমা থ'ব লাগিব। তো জমা থোৱাৰ পিছত আপোনাৰ বয়স যেতিয়া ৬০ বছৰ হ'ব, ৬০ বছৰ হোৱাৰ পিছত প্ৰতি মাহতে ৩০০০কৈ টকাৰ পেঞ্চন লাভ কৰিব। লগতে এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদনৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব আপোনালোকক জনাই দিছোঁ। তো
তো যোগ্যতাৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে বয়স 18 পৰা আৰম্ভ কৰি 40 বছৰ হ'ব লাগিব। লগতে বছৰেকীয়া ইনকামৰ কথা কোৱা হৈছে 1.5 crore। তো 1.5 crore টকাৰ ভিতৰত যদি আপোনাৰ ইনকাম হয় তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো তাৰ পিছত কোৱা হৈছে শুড নট বি এ মেম্বাৰ অফ EPFO, ESIC, NPS, গভৰ্ণমেণ্ট ফাণ্ডেড PMSYM or should not be a income tax payer। তো আপোনালোকে যদি ইনকাম টেক্স পে কৰে সেই ক্ষেত্ৰত এইখন আঁচনিত আবেদন কৰিব নোৱাৰিব। লগতে আৰু কোৱা হৈছে EPFO, ESIC আৰু NPSৰ অধীনত পেঞ্চন লাভ কৰা সকলেও এইখন আঁচনিত আবেদন কৰিব নোৱাৰিব। তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে কেনেকৈ আবেদন কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ নিয়াৰেষ্ট CSC চেণ্টাৰত যাব লাগিব। তো আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ নেশ্যনেল পেঞ্চন স্কিমত কৰিব পাৰিব আবেদন। তো CSC চেণ্টাৰত যোৱাৰ সময়ত আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ সহায়ত এইখন আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অসম চৰকাৰে এনেকুৱাকৈ কেবিনেট বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে লিখা আছে অসমৰ অভিযন্তাৰ বাবে সুযোগ মুকলি। অসমৰ যুৱক যুৱতী আৰু ষ্টাৰ্টআপসমূহক ৰাজ্যখনৰ নিৰ্মাণ উদ্যোগত সক্ৰিয় অংশগ্ৰহণকাৰী হ'বলৈ উৎসাহিত কৰাৰ অংশস্বৰূপে কেবিনেটৰ দ্বাৰা অসমৰ নিবনুৱা স্নাতক ডিপ্ল'মাধাৰী অভিযন্তাসকলৰ অংশগ্ৰহণ প্ৰচাৰৰ বাবে লোক নিৰ্মাণ বিভাগৰ অধীনত মানক নিবিদা দস্তাবেজৰ প্ৰাক আৰ্হতা চৰ্ত শিথিলতাত অনুমোদন। 2 নম্বৰত কৈছে নিবিদাসকলক অনিযুক্ত অভিযন্তা শ্ৰেণীৰ অধীনত পঞ্জীয়ন কৰা হ'ব আৰু পঞ্জীয়নকৃত ঠিকাদাৰক পঞ্জীয়নৰ বাবে ন্যূনতম চৰ্ত ৰেহাই দিয়া হ'ব। এনেদৰে নিবিদাসকলে লাভ কৰিব সুবিধা। তাৰপিছত কোৱা হৈছে ব্যক্তিভেদে নিবিদা প্ৰক্ৰিয়া অংশগ্ৰহণ কৰিব পাৰিব যদিহে তেওঁৰ ওচৰত স্বীকৃত চাৰ্টাৰ একাউণ্টৰ দ্বাৰা প্ৰমাণিত NIT মূল্যৰ 35% অৰ্থাৎ ঋণৰ সুবিধা 10% আৰু ন্যূনতম বিনিয়োগ হিচাপে 25% প্ৰয়োজনীয় মুঠ সম্পত্তি থাকে। তাৰপিছত কৈছে যদি এজন ব্যক্তিক নিবিদাতাৰ প্ৰয়োজনীয় মুঠ মূল্য নাথাকে তেন্তে তেওঁ এক যোগ্য বিত্তীয় অংশীদাৰীৰ সৈতে এক বিশেষ যুটীয়া উদ্যোগ গঠন কৰি এক উপযুক্ত যৌথ উদ্যোগৰ চুক্তি কৰিব পাৰে। ইয়াৰ লগতে কোৱা হৈছে অনিযুক্ত অভিযন্তা শ্ৰেণীৰ অধীনত পঞ্জীয়নভুক্ত নিবিদাসকলে মুখ্য নিৰ্মাণ সৰঞ্জাম ব্যৱস্থাযোগ্য কাম অংশগ্ৰহণ কৰিব পাৰিব আৰু ঠিকাভিত্তিক কামত প্ৰয়োজনীয় অৰ্হতা থকা মুখ্য কাৰিকৰী কৰ্মচাৰী নিয়োগ কৰিব পাৰিব। অসম চৰকাৰে এনেকুৱাকৈ কেইখনমান সিদ্ধান্ত নতুনকৈ কেবিনেট বৈঠকত গ্ৰহণ কৰিছে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। ধন্যবাদ।